মটো কেতিয়া কাটব মটো কেতিয়া কাটব বহি আছা দে মটো কেতিয়া কাটব আজি আজি কাটব না ইমান ওচৰত থাকি ভালে হয় না মাটি কেনে উঠাম বুলি ভাবছি ফটোটো আহিয়ে থাকি না জয়জয়তী শ্রী শ্রী দীর্ঘেশ্বরী দেৱালয় পৰিচালনা সমিতি তথা দুৰ্গা পূজা উদযাপন সমিতিৰ তৰফৰ পৰা আমি সকলো ভক্তপ্ৰাণ ৰাইজলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি মহাষ্টমী পূজা দীৰ্ঘেশ্বরী দেৱালয়ত পূৰ্বপৰ ৰীতি নীতি অনুসৰি ইতিমধ্যে মহাবলী সম্পন্ন হৈ গৈছে আৰু কিছু সময় পিছতে ভক্তসকলে মাৰ ভোগ গ্ৰহণ কৰিব পাৰিব। আমি আশা ৰাখিম ভক্তসকলে মাৰ পীঠলৈ আহি মাৰ দেৱী দৰ্শন কৰি নিজকে যাতে ধন্য কৰে। অৱশ্যে এটা কথা ক'ব লাগিব, এইবাৰ যিহেতু আমাৰ ৰাজ্যখনৰ দেশখনৰ দুৰ্গা পূজাৰ আগমুহূৰ্তত এক দুখজনক খবৰে আৱৰি ধৰিলে। আমাৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গদেৱৰ অকাল বিয়োগত আমি সকলো মৰ্মাহত আৰু সেই হিচাপত পূৰ্বৰ তুলনাত শ্ৰী শ্ৰী দীৰ্ঘেশ্বরী দেৱালয়টো তাৰ প্ৰতিফলন ঘটিছে। ভক্ত পূৰ্বৰ তুলনাত এতিয়ালৈ যথেষ্ট কম আমি দেখিবলৈ পাইছোঁ।